এভৰিৱান এইচএছ যিখিনি ল'ৰা ছোৱালীয়ে দিছে তেওঁলোকৰ ৰিজাল্টৰ বাবে অপেক্ষা কৰি নিশ্চয় আছে আৰু এই ভিডিওটো এই কাৰণে বনাইছো আপোনালোকে নিজৰ মানে টাইম ওয়েষ্ট নকৰিব কাৰণ এইচএছৰ ৰিজাল্ট যদি আপোনালোকে চাব বিচাৰে বা চাব খোজে তেতিয়াহলে আপোনালোকে এতিয়া ইউটিউবত নিজে কোনোবাই ৰিজাল্ট দি আছে মানে এতিয়া ৰিজাল্টৰ অপেক্ষা কৰিব নালাগে ইউটিউবাৰে দি দিয়ে ইমান বেছি ইউটিউবাৰ হৈ গৈছে ৰিজাল্ট ইউটিউবতে পাব কিন্তু মই আপোনালোকক আজিৰ এই ভিডিওটোত এটা কথাই কম এইচএছৰ ৰিজাল্ট আপোনালোকে অতি সোনকালে চোৱাৰ বাবে কেৱল দুটা বস্তুতে গম পাব এটা হৈছে মামাৰ পেজত নহলে আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ যেটো সোশ্যাল মিডিয়া হ্যান্ডেল আছে তাতে আপডেট পাব আদাৰৱাইজ যিমানবোৰ আপডেট আহে সকলোবোৰ ফেক আপডেট সকলোবোৰ আপোনালোকে মিছা বুলি ভাবি ল'ব পাৰে কাৰণ এতিয়া অসমৰ ইউটিউবাৰৰ অভাৱ নাই যোনে যি পায় তাকে ভিডিও দিব এইচএছৰ ৰিজাল্টৰ বাবে যদি আপোনালোকে অপেক্ষা কৰি আছে তেতিয়াহলে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম কেৱল ফেসবুক ইনষ্টাগ্ৰাম বা টুইটাৰত মামা আৰু ৰনোজ পেগুৰ সোশ্যাল মিডিয়া পেজতে আপোনালোকে অৰিজিনাল আপডেট পাব বাকিবোৰ আপোনালোকে ফেক আপডেট ৰিজাল্টৰ বাবে ওয়েবসাইট বিচাৰি ওয়েষ্ট নকৰিব আপোনাৰ নিজৰ টাইমবোৰ এইখিনি হল মোৰ ক'ব লগা আপডেট এইচএছ ৰিজাল্টক লৈ